অসমীয়া চলচ্চিত্ৰ জগতৰ এজন অন্যতম জনপ্ৰিয় প্ৰতিভাৱান অভিনেতা, গায়ক আৰু গীতিকাৰ। বিশেষকৈ অসমীয়া VCD আৰু চলচ্চিত্ৰৰ যুগত তেখেতে দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। নিজৰ অনন্য অভিনয় শৈলী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ বাবে তেওঁ অসমৰ যুৱ প্ৰজন্মৰ মাজত বহুলভাৱে পৰিচিত। নয়ন নীলিমৰ জন্ম হৈছিল অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত। তেখেতৰ জন্ম 1993 চনৰ 22 ছেপ্টেম্বৰত হৈছিল। তেখেতৰ ঘৰুৱা নাম নয়ন গগৈ। তেওঁৰ পিতৃৰ নাম যতীন গগৈ আৰু মাতৃৰ নাম পমী গগৈ। নয়ন নীলিমে নাহৰকটীয়াৰ পৰা তেখেতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেখেতে অভিনয়ৰ প্ৰতি থকা তীব্ৰ আগ্ৰহৰ বাবে অতি কম বয়সতে অভিনয় জগতত প্ৰৱেশ কৰিছিল। নয়ন নীলিমৰ কৰ্মজীৱন অসমীয়া VCD ছবিৰ জৰিয়তে আৰম্ভ হৈছিল। তেওঁৰ প্ৰথম চলচ্চিত্ৰ হৈছে ৰংমন, যি 2004 চনত মুক্তি লাভ কৰিছিল। তেখেতে জোনবাই নামৰ অতি জনপ্ৰিয় VCD চিৰিজৰ জৰিয়তে অসমৰ ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল। তেখেতৰ উল্লেখনীয় চিনেমাৰ ভিতৰত কোঁৱৰ পোৱৰ কোঁৱৰ, মৰম জান, ৰাংঢালী, অঞ্জনা, জেতুকা আৰু তৰাদয় আদি প্ৰধান। তেখেতে বন্ধু নামৰ ছবিতো অভিনয় কৰিছে। অভিনয়ৰ উপৰিও তেখেত এজন সুগায়ক। আবেলি নামৰ সংগীত এলবামত তেখেতে কণ্ঠদান কৰিছিল। তেখেত বিহু নৃত্য আৰু বিহু অনুষ্ঠানৰ সৈতেও জড়িত। নয়ন নীলিমৰ ব্যক্তিগত জীৱনক লৈ তেখেতৰ অনুৰাগীসকলৰ মাজত যথেষ্ট চৰ্চা থাকে। তেওঁৰ ডেমফুল নামৰ এটা ডায়লগ অসমৰ যুৱ প্ৰজন্মৰ মাজত বহুত চৰ্চিত। তেখেতৰ অভিনয় যাত্ৰা জোনবাইৰ পৰা বন্ধুলৈ যি যাত্ৰা, সেয়া অসমীয়া মনোৰঞ্জন জগতৰ বাবে এক উল্লেখযোগ্য অধ্যায়। নয়ন নীলিমে তেখেতৰ অভিনয়ৰ বাবে প্ৰতিষ্ঠিত বঁটা লাভ কৰাৰ লগতে জনপ্ৰিয়তাৰ শীৰ্ষত অৱস্থান কৰিছে। শেহতীয়াকৈ তেখেতক বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চৰকাৰৰ বড়োফা ৰেইনবো ৰেভলিউচন মিছনৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিয়া হৈছে, যি তেখেতৰ বাবে এক ডাঙৰ সন্মান। নয়ন নীলিম কেৱল এজন অভিনেতা নহয়, তেওঁ অসমীয়া ছবি উদ্যোগৰ বাবে এক জনপ্ৰিয় নাম। নিজৰ প্ৰচেষ্টা আৰু অভিনয়ৰ জৰিয়তে তেওঁ যি প্ৰেম আৰু চৰ্চা লাভ কৰিছে, সেয়া প্ৰশংসনীয়। অনাগত দিনত তেওঁৰ পৰা আৰু অধিক ভাল কাম পোৱাৰ আশা ৰাখিব পাৰি। জোনবাইৰ চকুলোৰ পৰা বন্ধুৰ গীতলৈ নয়ন নীলিম অসমীয়া দৰ্শকৰ মনৰ এজন চিৰসেউজ বন্ধু।